বৌৰা ধনঞ্জয় ৰথহীন কৰ্ণক বধ কৰা লগ্ন আজি তোমাৰ হাতৰ মুঠিত। গুরু পরশুরাম, এবার সোয়া তোমার প্রিয় শিষ্যরই করুণ অবস্থা। খোয়া অর্জুন আগবাঢ়ি আহিছে। অর্জুনের সহায় স্বয়ং ভগবান নারায়ণ সাৰথি পাত্ৰ। এটিবাৰ মাত্ৰ এটিবাৰ মোৰ মস্তিষ্কটো ৰেহাই দিয়া পাহাৰৰ নিৰ্গৰ্ভৰ পৰা এটিবাৰ মাথো অস্ত্ৰ প্ৰয়োগ কৰাৰ অৱকাশ দিয়ে গুৰুদেৱ। কি হল পাৰ্থ, তোমাৰ গান্ধী বেটিয়া নিষ্ক্ৰিয় কিয়? কৰ্ণ সংহাৰৰ এই উপযুক্ত সুযোগ। পাৰ্থ, তুমি বীর, তুমি ক্ষত্রিয়। সোয়া তোমার সন্মুখতে কর্ণ রথহীন, অস্ত্রহীন, নিরস্ত্র। নিরস্ত্রর ওপৰত আক্রমণ ক্ষত্রিয়ৰ ধৰ্ম নহয়। কৰ্ণ, তোমাৰ আজি ধৰ্মৰ কথা মনত পৰিল। সংকটত পৰি আজি তুমি ধৰ্মৰ দোহাই দিছা। তুমি দুৰ্যোধন দুঃশাসনৰ সংগত যেতিয়া দ্ৰৌপদীক ৰাজসভাত অপমান কৰিছিলা, দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰোঁতে যেতিয়া আমোদ পাইছিলা, তেতিয়া মনলৈ অহা নাছিল ধৰ্মৰ কথা? কি হল? 12 বছৰ বনবাস, এবছৰ অজ্ঞাতবাসৰ পাছত পাণ্ডৱে নিজ ৰাজ্য উভতাই বিচৰোঁতে তুমি দুৰ্যোধনক সমৰ্থন কৰি বিদ্ৰোহ কৰিছিলা, তেতিয়া মনত পৰা নাছিল ধৰ্মৰ কথা? ভীমক বিষ পান কৰাই চেষ্টা কৰিছিলা হত্যা কৰিবলৈ, দুৰ্যোধনৰ এই নিজ কাৰ্যত সহযোগ কৰোঁতে মনত পৰা নাছিল ধৰ্মৰ কথা? কি হল? পাণ্ডৱক জীৱন্ত দাহ কৰিবলৈ চতুৰ্গৃহত অগ্নি সংযোগ কৰোঁতে তুমি ধৰ্মৰ কথা পাহৰি গৈছিলা। অভিমন্যুক নিৰ্লজ্জৰ দৰে বেৰি হত্যা কৰা সত্যৱতী এজন তুমিও জানো বনোৱা কৰ্ণ। সেই নিষ্পাপ শিশুক বধ কৰোঁতে মনলৈ অহা নাছিল ধৰ্মৰ কথা? ক্ষান্ত হোৱা নাৰায়ণ, মই আৰু সহ্য কৰিব নোৱাৰো। মই জানো ক্ষত্ৰিয় মই, বীৰ মই, জগতৰ শ্ৰেষ্ঠ ধনুধৰ তৃতীয় পন্দক মই। তথাপি আজি মই পাহৰি যাম ক্ষত্ৰিয় ধৰ্ম, পাহৰি যাম বীৰৰ ধৰ্ম। পাপিষ্ঠ কৰ্ণ, নিজৰ জীৱন ৰক্ষাৰ বাবে এতিয়া কাক খুৱাব উচিত ধৰ্মৰ কথা? সাজু হ নিজ মৃক্ষত পুত্ৰ, কুৰুক্ষেত্ৰৰ মাটিত চিৰদিনৰ বাবে চিৰনিদ্ৰাৰ বাবে প্ৰস্তুত হোৱা ধৰ্মী। অভিমন্যুৰ হত্যাকাৰী, ঘটোৎকচৰ হত্যাকাৰী, পাণ্ডৱৰ চিৰবৈৰী তোৰ শাস্তি। শান্ত হোৱা পাৰ্থ, মহাপ্ৰয়াণৰ যাত্ৰী মহাযোগীক শান্ত ভাৱেৰে বিদায় দিয়া। কি হল? তোমাক মই কি বুলি সম্বোধন কৰিম? কৃষ্ণ, ভগৱান। মই যে তোমাৰ স্নেহাকাংক্ষী ভাতৃ কৰ্ণ। নহয় কৃষ্ণ, তুমি অন্তৰ্যামী, জগদীশ্বৰ। তুমি সৰ্বশক্তিমান ভগৱান। তুমি মানুহ জানো কেতিয়াবা ভগৱান হয় কৰ্ণ। মানুহ কদাপি ভগৱান হ'ব নোৱাৰে, এয়া সত্য। কিন্তু ভগৱানে যদি ইচ্ছা কৰে তেওঁ মানুহৰ ৰূপ ধাৰণ কৰিব পাৰে, ঠিক তোমাৰ দৰে নাৰায়ণ। কৰ্ণ, যি অলৌকিক শক্তিৰ দ্বাৰা তুমি কৰ্ণৰ অস্ত্ৰৰ পৰা বাৰম্বাৰ অৰ্জুনক ৰক্ষা কৰিছা, তাৰ তুলনা একমাত্ৰ তুমি। সেয়ে মুক্ত কণ্ঠে স্বীকাৰ কৰিছো, কৃষ্ণ ভগৱান মৃত্যু পথযাত্ৰী দীন কৰ্ণ প্ৰণাম গ্ৰহণ কৰা ভগৱান। প্ৰণাম দানেৰে তুমি মোক অপৰাধী নকৰিবা কৰ্ণ। তুমি মোৰ বৰদিন। আদিত্য মণ্ডলৰ পৰা তোমাক হেৰুৱাই মই যে অতদিনে অপূৰ্ণ আছিল, আজি তোমাক পাই মই পৰিপূৰ্ণ হ'ল। ধনঞ্জয়, প্ৰণাম কৰা। আচৰিত নহ'বা পাৰ্থ, মহাবীৰ কৰ্ণ যে তোমাৰ অগ্ৰজ। কেৱল তোমাৰ নহয়, তোমালোকৰ পঞ্চভাতৃ সকলোৰে জ্যেষ্ঠ, সকলোৰে শ্ৰেষ্ঠ এই মহাবীৰ কৰ্ণ। অৰ্জুন, ইয়াকে বিচিত্ৰ ভাগ্যৰ লেখা। মই ভাতৃ হত্যাকাৰী নহয়। পাৰ্থ, দুখ নকৰিবা, তুমি ভাতৃ হত্যা কৰা নাই। তুমি যে ভগৱানৰ নিৰ্দেশ পালন কৰিছা। বাসুদেৱ, চোৱা মোৰ সৌভাগ্য। পৃথিৱীৰ পৰা শেষ বিধাৰ আগে আগে জানিব মই মাতৃহীন নহয়, ভাতৃহীন নহয়, ভাগ্যহীন নহয়। বাসুদেৱ, আজিৰ বিদায় বেলা তুমি
মোক এটা প্ৰশ্নৰ উত্তৰ দিবা। প্ৰশ্ন? এই জগতৰ কি উদ্দেশ্য সাধনৰ বাবে মুভিৰ আবিৰ্ভাৱ? কৰ্ম লিপ্ততাৰ মাজত পূৰ্ণতা লাভৰ উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিবলৈ তোমাৰ এই সৃষ্টি। তুমি ধন্য কৰ্ম, তোমাৰ এই ত্যাগ, তোমাৰ এই আত্মদান, তোমাৰ এই মহত্ব মাত্ৰ তোমাৰ পক্ষেই সম্ভৱ। কাৰণ তোমাৰ শৰীৰত আছে দেৱদিনকৰৰ অংশ। তুমি যে সূৰ্য পুত্ৰ, তুমি যে ব্ৰহ্মাণ্ড।